ওয়েলকাম টু টেস্ট নলেজ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ কাৰণে আনিছো নতুন এখন ভিডিঅ' তোমালোকৰ ক্লাছ 10 ৰ মানে 2023 আইটি সাবজেক্টৰ তোমালোকৰ প্ৰেক্টিকেল যিখন পেপাৰ আছিল এইখন পেপাৰ তোমালোকৰ আজি চাম মই বি নম্বৰত কি দি আছে আজি ক্ৰিয়েট এ স্প্ৰেডশীট শো এণ্ড ভ্যালু এণ্ড পাৰফৰ্ম দা ফলোইং তলত তোমালোকৰ যিখন দিয়া আছে এইখন মানে টেবুলখন কি কৰিব লাগে এই টেবুলখন তোমালোকৰ বনাব লাগে আর বনোৱাৰ পিছত তোমালোকৰ তলত যে দিয়া আছে ক্যালকুলেট দা টোটাল সেল অফ ইউজিং মাল্টিপল শীট এটা তোমালোকৰ টোটাল সেলটো ক্যালকুলেট কৰিব লাগিব ইয়াৰ পিছত কৈছে ইউজিং দা গোল শীট ফাইন্ড আউট দা কোয়ান্টিটি অফ দা আইটেম that needed to be solved to be made the given target sell for the yes item আৰু ইয়াতে কি কৈছে যদি তোমাক টার্গেট সেল দি আছে তোমাক ইয়াতে কিমান আছে টার্গেট সেল তোমার কিমান দিছে 1000 যদি ইয়াতে 1000 টোটাল সেল কৰিব লাগে আমাৰ কোয়ান্টিটিটো কিমান হ'ব লাগিব অটোমেটিক আহিব লাগিব এইখিনি আমি গোল চেকৰ সহায়ত আমি কৰিম তো ইয়াতে মোৰ এক্সেল শীট আছে ইয়াতে তোমালোকৰ লাইব্ৰেৰী অফিস আৰু এক্সেল শীট দুটা ফৰ্মুলা সেম টু সেম একে হ'ব তো মই ইয়াতে বনাই দিছো তো ইয়াতে দিয়া আছে তোমালোকৰ গোল চেকৰ So, total to দিয়া আছে আমাৰ total কিমান আছে আমাৰ ইয়াতে টার্গেট সেল আমাৰ কিমান আছিল ইয়াতে so টার্গেট সেল আমাৰ যিখন আছিল ইয়াতে টার্গেট সেল আমাৰ আছে ইয়াতে আছে আমাৰ 1000 টোটাল সেল নহয় টার্গেট সেল 1000 ইয়াৰ পিছত দিয়া আছে তোমালোকৰ 2500 ইয়াৰ পিছত দিয়া আছে 1800 1500 এইখিনি আমাৰ কি আছে এইখিনি আমাৰ টার্গেট সেল দিয়া আছে তো এতিয়া আমি এক নম্বৰটো কৰিম এক নম্বৰত আমাৰ যে দিয়া আছিল ইয়াতে এক নম্বৰত দিয়া আছিল তোমালোকৰ মাল্টিপলস মানে মাল্টিপ্লাই কৰিব লাগে যে ইয়াতে তো এক নম্বৰত দিয়া আছে ইয়াতে দিয়া আছে ক্যালকুলেট দা টোটাল সেল এটা সব টোটাল সেলটো আমি ক্যালকুলেট কৰিম ইয়াতে টোটাল সেলৰ কাৰণে আমাৰ ফৰ্মুলা কি আছিল ইকুৱেল প্ৰডাক্ট PRODUCT প্ৰডাক্ট যদি কিবা তোমাৰ কৰাৰ পিছত যদি তোমালোকৰ কি স্পেলিং মিস্টেক হয় ইয়াতে এবিলাক নাহে মানে প্ৰডাক্টটো লিখা নাহে ব্ৰেকেট তোমাৰ এই দুটা কৰিব লাগে ইয়াতে দুটা সিলেক্ট হোৱাৰ পিছত ব্ৰেকেট ক্লোজ এন্টাৰ আমাৰ টোটাল কিমান আহিলে টোটাল সেল মানে প্ৰাইস আমাৰ কিমান আছিল 20 টকা আছিল কোয়ান্টিটি কিমান আছিল 35 35 টা আছিল পূৰণ কৰিলে কিমান হৈ গিয়ে 700 ঠিক আছে এই ইয়াৰ পৰা তুমি টানিলে টোটাল যিমান কিনা আছিল টোটাল প্ৰাইস অটোমেটিক আহি যাব হৈ গল এটা আছিল 150 চাৰিটা কোয়ান্টিটি আছিল এখানে মোৰ 60 হৈছে সৰি 600 হৈছে এটা সব তাৰ পিছত আমি গোল চেক মানে যদি আমি ইয়াতে কিমান দিব লাগে ইয়াতে 1000 দিলে ইয়াতে কোয়ান্টিটিটো আমাৰ চেঞ্জ হ'ব লাগিব ইয়াতে তাৰ কাৰণে তোমাৰ কি কৰিব লাগিব তোমাৰ ক্লিক কৰিব লাগে ডাটা এটা ডাটাত ক্লিক কৰাৰ পিছত তোমালোকে এটা আছে হোৱাট ইজ এনালাইসিস ইয়াৰ ভিতৰত আছে গোল চেক ইয়াত আছে গোল চেক যদি তুমি ক্লিক কৰিবা ইয়াতে দিছে সেট সেল তোমালোকৰ কোনটো সেল তুমি কি কৰিবা সেট কৰিবা স্পেশালি সেট চোৱা ইয়াতে আমাৰ সেলটো সেট কোনখন কৰিব লাগিব সেট সেল এইখন ইয়াতে আমাৰ সেট কৰিলো আৰু টু ভ্যালু আমাৰ কিমান হ'ব লাগিব ভ্যালু আমাৰ হ'বলে টার্গেট কিমান আছে 1000 হৈ গল ইয়াতে 1000 তোমালোকৰ আৰু চেঞ্জ ভ্যালু মোৰ চেঞ্জ ভ্যালু কোনখন দিব এইখন সেল কোয়ান্টিটি চেঞ্জ কৰিব লাগিব ওকে চোৱা ইয়াত ওকে কৰাৰ লগে চোৱা আমাৰ কিমান কেজি কৰিব লাগিব তোমালোকৰ 20 টকা কেজি হলে প্ৰাইস মানে কিবা 20 টকা আছে ইয়াতে 50 কেজি বিক্রি কৰাৰ পিছত আমাৰ 1000 হ'ব ইয়াৰ এইখিনি এতে ড্ৰপ ডাউন কৰিলে আহি যাব নেকি ইয়াতে ইমান সোনকালে নাহে আকৌ এটা দেখাই দিছে এইটো সেলৰ তোমালোকে দেখাই দিছো এটা তুমি কাটিলা টোটাল যিমান আছিল কাটি দিয়াৰ পিছত সৰি ইয়াতে কাটিব নালাগে ইয়াতে তুমি ক্লিক কৰিবা যতে ক্লিক কৰা কথা নাই ইয়াতে ক্লিক কৰাৰ পিছত এই ডাটাত হোৱাট ইজ এনালাইসিস গোল চেক ক্লিক কৰিবা গোল চেকৰ ক্লিক কৰাৰ পিছত তোমাৰ কোনটো সেল লাগে এটা আমাৰ ফিক্স সেল এইটো আমাৰ থাকিব এইটো আমি কি কৰিম মানে চেঞ্জ কৰিম এটা আমাৰ টোটাল কিমান কৰিব লাগিব এটা 25 মানে 2500 আমাৰ ইয়াতে কিমান হ'ব লাগিব 2500 সেট সেল
এটা টু ভ্যালু কিমান আৰু তোমাৰ চেঞ্জ কোনখন কৰিব লাগিব ইয়াতে কোয়ান্টিটি 40 আছে ইয়াতে ক্লিক কৰিব 42 চেঞ্জ কৰিব ওকে কিমান হ'ব লাগিব 50 হ'ব লাগিব আকৌ ইয়াতে দিছে কিমান 18 সেম টু সেম ইকুৱেল এনেকৈ কৰি থাকিবা ইকুৱেল ইকুৱেল দিব নালাগে এটা গোল চেক এইখন সেল আছিল তোমাৰ হ'ব লাগিব 1800 চেঞ্জ কোনখন হ'ব চেঞ্জ হ'ব আমাৰ চেঞ্জ সেল হৈ গ'ল এইখন কিমান হ'ব লাগিব ইয়াতে 15 হ'ব লাগিব ইয়াতে আছে 20 ইয়াতে কিমান কৰিব লাগে 2000 কৰিব লাগিব ইয়াতে ক্লিক কৰি হোৱাট ইজ সেল ইয়াতে টোটাল সেল আমাৰ এখন সিলেক্ট হৈছে ইয়াতে ভ্যালু তোমাৰ কিমান দিব 3000 চেঞ্জ হ'ব আমাৰ ইয়াতে 20 আছে ইয়াতে চেঞ্জ হ'ব ওকে এতে কিমান হ'ব 30 হ'ব লাগিব ইয়াতে আছে তোমালোকৰ ইয়াতে আছে তোমালোকে কি 1500 এটা ক্লিক কৰিবা গোল চেকত 1500 টোটাল আমাৰ কিমান কৰিব লাগিব 1500 1500 কৰাৰ পিছত তোমালোকে চেঞ্জ সেল কোনটো হ'ব বাই চেঞ্জ সেল ইয়াতে ওকে তোমাৰ কিমান হ'ব লাগিব এটা 10 হ'ব লাগিব এইখন আছে তোমালোকৰ গোল চেক তোমাৰ ক্লাস 10 ৰ তোমালোকৰ চেপ্টাৰ নম্বৰ আছে তোমালোকৰ এখন 5 নে 6 আছিল হোৱাট ইজ এনালাইসিস ইয়াৰ মাজত আছে হোৱাট ইজ এনালাইসিসৰ মাজত এটা হৈ গ'ল গোল চেক তোমালোকৰ কোৱেশ্চন পেপাৰ আছিল 2023 ফাৰ্স্ট মানে 23 প্ৰেক্টিকেল আছিল মোৰ 60 আৰু থিওৰি আছিল 80 প্ৰেক্টিকেল 60 মাজত 80 পালে পাস আৰু সৰি মোৰ থিওৰি আছিল ইয়াতে 40 মাৰ্ক প্ৰেক্টিকেল আছিল 60 মাজত 18 পালে পাস আমাৰ 2 নম্বৰ যিখন হৈ গ'ল 2 নম্বৰ যিখন বি আছিল বি নম্বৰ এনসারটো আজি আমি খতম কৰিলো নেক্সট আৰু পিছত যিখন আছে ডাটা ইয়াত আছে লাইব্ৰেৰী অফিসৰ ডাটাবেস যিখন আছে ডাটাবেসৰ ওপৰত শিকিম ভিডিওটো ভাল লাগিলে লাইক কৰিবা আৰু নতুন হলে প্লিজ চেনেলটো সাবস্ক্রাইব কৰিবা আৰু যদি কোৱেশ্চন পেপাৰ লাগে তেনেকুৱা কোৱেশ্চন পেপাৰ 2070 টু 2023 কোৱেশ্চন পেপাৰ থিওৰি প্ৰেক্টিকেল সব আছে তোমালোকে পাই যাবা থ্যাংক ইউ সম্পূৰ্ণ ভিডিও চোৱাৰ কাৰণে